So hello students, আজি আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ নম্বৰ 11 11 নম্বৰ ক্লাছ ক্লাছ নম্বৰ 10 লৈকে যিসকলে কৈছে নিশ্চয়কৈ গম পায় এবাৰ জাষ্ট কৈ দিওঁ যে কিমানখিনিলৈকে আমি আহি পাইছোঁ আৰু সো গান্ধীয়ান এৰা যেটাক আমি 1915 to 1947 বুলি কওঁ এই গান্ধীয়ান এৰা অলৰেডি ষ্টাৰ্ট হৈছে সো গান্ধী ইণ্ডিয়াত অহাৰ পিছত চম্পাৰণ সত্যাগ্ৰহ খেদি আহমেদাবাদ মিল ষ্ট্ৰাইক খেদা সত্যাগ্ৰহ এইবিলাক অলৰেডি আমাৰ ডিছকাছ কৰা হৈছে লাষ্ট ক্লাছত সো লাষ্ট ক্লাছত আমি 1918 লৈকে আহি পাইছোঁ যেটো আহমেদাবাদ মিল ষ্ট্ৰাইক হয় আজি আমি ষ্টাৰ্ট কৰিম পোষ্ট 1918 ওকে আৰু এটো বাৰু কেইজনমান কোৱেৰিজ আছিল কেইজনমান কোৱেশ্চন আছিল স্যাৰ আৰু কেইটা ক্লাছত আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী শেষ হ'ব সো একৰ্ডিং টু মি মোটামুটি 16টা কি 17টা মান ক্লাছ হ'ব নট মোৰ দেন দ্যাট 16 to 17 ক্লাছ অলৰেডি আমাৰ বহুতখিনি শেষ হৈছে আৰু বাট দ্য থিং ইজ দ্যাট এটো বাৰু মই কোৱা কথা না আপোনালোকে নিশ্চয় গম পায় যদি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাইছে সো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী নিশ্চয়কৈ 1498 to 1947 মানে এডভেন্ট অফ দ্য ইউৰোপিয়ান টু ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স বাট যদি আমি কোশ্চেন वाइज যদি চাওঁ नॉर्मली देखा जाए जो गांधीयन एरार पर क्वेश्चन बेसी आहे ठीक है 1915 से लेकर 1947 तक इसके अंदर में जो जो इंसिडेंट हुआ है जो जो घटना हुआ है जो जो इवेंट हुआ है यार ऊपर क्वेश्चन কিন্তু আমি एग्जामत কিন্তু বেশি পাও ঠিক আছে সো এই কারণে একটু অলপ ডিটেইলসত করা প্রয়োজন সো মোটামুটি নট মোর দেন 16 to 17 ক্লাস অলরেডি তো 11 নম্বর ক্লাসেস আজি 11 নম্বর ক্লাস আজি শেষ হ'ব 16টা পৰা 17টা ক্লাস আমাৰ সিলেবাস মানে মডার্ন ইন্ডিয়ান হিস্ট্রি শেষ হ'ব আৰু ওকে So 1918ত আহমেদাবাদ মিল ষ্ট্ৰাইক হ'ল ফাইনালি 35% হাইক পালে মিল ওনাৰ্ছ মানে মিলত কাম কৰা লেবাৰসকলে এইফালে তো 19 চম্পাৰণ সত্যাগ্ৰহ খেদা সত্যাগ্ৰহ আৰু আহমেদাবাদ মিল ষ্ট্ৰাইক হোৱাৰ পিছত কি হ'ল ব্ৰিটিছে ইমান দিনলৈকে মহাত্মা গান্ধীক ইমান সিৰিয়াছলি লোৱা নাছিল আৰু বিকজ অলৰেডি কনচাৰ্ণ দিয়াৰ কাৰণে বহুত কেইজন পলিটিক্যাল লিডার্স আছিল যেনেকৈ বাল গংগাধৰ তিলক হৈ গ'ল বা ভগত সিং বা বেলেগ বেলেগ আৰু আমাৰ যিসকল পলিটিক্যাল লিডার্স আছিল তেখেতসকলৰ কাৰণে অলৰেডি এটা কনচাৰ্ণ আছিল ব্ৰিটিছৰ এতিয়া মহাত্মা গান্ধী নতুন চিনত অহা নতুন ফ্ৰীডম ফাইটাৰ আৰু যেতিয়া লগাতাৰ তিনিটা সত্যাগ্ৰহ सक्सेसफुल হৈ গ'ল সো তেখেতসকলে ভাবিল যে না ভাই এটা थोड़ा इसको सिंसियरली लेना पड़ेगा मीनवाइल साइमल्टेनियसली अगर हम लोग थोड़ा बाकी देश में क्या चल रहा था वो अगर जानना ऑब्वियसली दिस इज द पार्ट ऑफ वर्ल्ड हिस्ट्री निश्चयকৈ এটো আমাৰ এই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট নহয় বাট वर्ल्ड हिस्ट्री যেতিয়া আমি ডিসকাস কৰিম তো সেপাৰেটলি ডিটেইলছত ডিসকাস কৰা হ'ব বাট ফৰ টাইম বিং অলপখিনি জানা নিশ্চয় প্ৰয়োজন যে 1917ত কি হৈছিল 1917ত যদি আমি চাও 1917 में क्या हुआ था अगर हम लोग थोड़ा देखेंगे एक सेकंड 1917 আপোনাৰ রাশিয়ান রিভলিউশন হৈ আছিল রাশিয়ান রিভলিউশন ঠিক আছে এই ইয়ার আছিল বাৰু আপোনাৰ ফেমাস ফর রাশিয়ান রিভলিউশনক আমি পপুলারলি বলশভিক রিভলিউশন বলিও আমি জানো 1917ত কি আৰু সাইমালটেনিয়াসলি বাকি ওয়ার্ল্ডৰ কথা যদি আমি ডিসকাস কৰো এই সময়ত বলশভিক রিভলিউশনো চলি আছিল এটো কোনে লিড কৰিছিল आंसर হ'ব আপোনাৰ ভ্লাদিমিৰ লেনিন নামটো নিশ্চয় শুনিছে আপোনালোকে হয়নে বাই ভ্লাদিমিৰ লেনিন তেখেতে ষ্টাৰ্ট কৰিছিল ৰাছিয়ান ৰিভলিউশন আৰু এই সময়তে ইউএছএছআৰ ইউনিয়ন সোভিয়েট ষ্টেটছ অফ ৰাছিয়া এটো বাৰু ফৰ্ম হৈছিল ইন দ্য ইয়াৰ ইউএছএছআৰ ফৰ্ম কৰা হৈছিল গঠন কৰা হৈছিল কোন ইয়াৰত 1917ত সো 1917 ওয়ার্ল্ড হিস্ট্রির কারণে কিন্তু বহুত একটা ইম্পর্টেন্ট ইয়ার হয় যি সময়ত গান্ধী ইন্ডিয়াত অ্যাক্টিভ আছিল ঠিক আছে খেদা সত্যাগ্ৰহ আহমেদাবাদ মিল ষ্ট্ৰাইক যেতিয়া অ্যাক্টিভ আছিল ইন্ডিয়াত তেতিয়া হিস্ট্রি বহুত ইম্পর্টেন্ট একটা ফেজত আছিল ইয়াৰ লগে লগে ওয়ার্ল্ডৰ হিস্ট্রি কিন্তু বহুত ইম্পর্টেন্ট ফেজত বিকজ রাশিয়ান রিভলিউশন আপুনি যে অবভিয়াসলি এটা ডিটেইলছত ডিসকাস নকৰো বা যেতিয়া আমি এটা ডিটেইলছত ডিসকাস কৰিম আপুনি গম পাব যে ইট মিন্স আ লট ফৰ দ্য ওয়ার্ল্ড আমার কমপ্লিট ওয়ার্ল্ডৰ কাৰণে বহুত ডাঙৰ এটা ই আছিল সো ইউএছএছআৰ ৰ যদি ফুল ফর্ম আপোনাক জানে নিশ্চয়কৈ জানে বাৰু ইউনিয়ন অফ সোভিয়েট স্টেটস অফ রাশিয়া the full form হয় Union of
সোভিয়েত স্টেটস অফ রাছিয়া এইটো ফৰ্ম হ'ল কোন ইয়াৰত 1917ত কোনে এইটো চলাইছিল ভ্লাদিমিৰ লেনিন এইটোক আমি পপুলাৰলি বলশভিক ৰিভলিউচন বুলিও জানো ঠিক আছে কি হৈছিল একচুয়ালি এই সময়ত তেতিয়া এই ইউএসএস বা রাশিয়াত রুল করা যে ऑटोक्रेटिक আছে ऑटोक्रेट माने तानाशाही एक तानाशाह उस टाइम में इसमें रूल करता था उनका नाम था सर निकोलास टू तेखेतर नाम আছিল TSAR T2 बारो साइलेंट থাকিব बारो सर निकोलास द सेकेंड तेखेते बारो এই সময়ত रूल करा আছিল এই সময়ত रूल কৰিছিল রাশিয়ার উপরত क्लियर अभी क्या हो रहा था उसमें तानाशाह चल रहा था जो मन करे वही तानाशाही जिसको बोलते हैं ठीक है ऑटोक्रेसी या टिरनी जिसको बोलते हैं तो पूरा तानाशाह चल रहा था अभी एक चीज देखिए 1914 और पूरा 1914 टू 1918 क्यों फेमस वाई 1914 से 1918 में क्या हुआ था फर्स्ट वर्ल्ड वॉर 1 1939 to 1945 सेकेंड वर्ल्ड वॉर फर्स्ट वर्ल्ड वॉर 1914 to 1918 सो এই সময়ত রাশিয়ার অবস্থা বেয়া হয়ে গেল খোয়া দোয়া নাই মানুহে বাৰু স্টারভেশন খোয়া দোয়া একেবারে পোৱা নাই এই কোনো ফার্মিং হওয়া নাই একো হওয়া নাই প্রোডাক্টিভিটি একেবারে লেস সো এই কারণে পভার্টি মেইনলি কারণ কি আছিল পভার্টি মানে মানে দুখিয়া আর পুরা গরিব এক অবস্থা বেয়া ইকোনমিক হার্ডশিপ ফুড শর্টেজ ক্যাটাস্ট্রফিক লস এইবিলাকৰ কাৰণে কি হল এই অটোক্ৰেটিক লুৰাৰ এজন তানাশাহী এজন লুৰাৰ আছে স্যার নিকোলাস টু তেখেতক উঠাই পিনে ভ্লাদিমিৰ লেনিন হল মেইন লিডাৰ আৰু এইটো বাৰু কোন পাৰ্টিৰ পৰা তেখেতে বিলং কৰিছিল কমিউনিষ্ট পাৰ্টিৰ পৰা তেখেতে কিন্তু কমিউনিষ্ট পাৰ্টিৰ মানুহ হয় নিশ্চয় এইটো গম পাব বাৰু ডাঙৰ কথা নহয় কমিউনিষ্ট পাৰ্টিৰ পৰা তেখেতে বিলং কৰিছিল ठीक है सो कम्युनिस्ट पार्टी से व्लादिमीर लेनिन था जो इसको हरा दिए ठीक है तो ये आपका देश में उस टाइम का बड़ा एक सिचुएशन था এতিয়া কি হল 1917 आगे बढ़ते हैं 1917 इंडियात এটা নতুন এডুকেশন কমিশন লৈ আহা হল 1917 इन द ইয়ার 1917 इंडियात এটা নিউ एडुकेशन कमिशन इंडियात আহিল নতুন একটা এডুকেশন কমিশন ইন্ডিয়াত আহিল ইয়ার নাম কি আছিল স্যাডার কমিশন নাম কি আছিল স্যাডার কমিশন কোনে লৈ আহিছিল এটো কোনে লৈ আহিছিল ऑब्वियसली जो उस टाइम का वाइसरॉय हुआ करता था वो लेके आएंगे उस टाइम का वाइसरॉय कौन था कार्जन तो 1919 जब बात हो गया 1919 একেবারে ওচৰত তো 1919 আমি সবে মোটামুটি গমে পাও গভর্নমেন্ট অফ ইন্ডিয়া 1919 যেটো বড় আমি মন্টেক চেমসফোর্ড রিফর্ম বুলি কও আৰু সো ये বাই লর্ড চেমসফোর্ড বাই লর্ড by Lord Chelmsford India the নতুন একটা এডুকেশন কমিশন লৈ আহিল নাম আছিল সেডার কমিশন ঠিক আছে इंडियन 1917 इंडियात আহিল क्लियर है ठीक है सो की होल जिसको थोड़ा समझिए ये टाइम आते आते देश का हालत ये था जिसको थोड़ा समझो और ये बहुत बेसिक बात है हाँ आप लोग देखे होंगे 1885 इंडियन नेशनल कांग्रेस फॉर्म करा होल 1885 फॉर्म हुआ पिছত सूरत स्प्लिट होल 1906 नरम दल गरम दल मॉडरेट एक्सट्रीमिस्ट ताते लाला लाजपत राय बाल गंगाधर तिलक तेखेतসকলে বাৰু एक्सट्रीमिस्ट হৈ গল মানে थोड़ा मार काट पे ज़्यादा बिलीव करने वाले और ইয়াতে मॉडरेट আছিল गोपाल कृष्ण गोखले एंड बाकी सो एक्सट्रीमिस्ट সকল অলপ বেছি মানে এरोगेंट মানে बोम ठोम दिया माने फायर करा कि करा এইবিলাকত বেছি ই আছিল আৰু এটোৰ পৰা ইনস্পায়াৰ হোৱা ইয়াং জেনাৰেশ্যনৰ মানুহ আছিল যেনেকৈ ক্ষুদিৰাম বোস হৈ গ'ল है ना प्रफुल्ल चाकी हो गल जो हमें ऑलरेडी डिस्कस करा हुआ बारू सो उस टाइम ब्रिटिश को एक अंदाजा हो गया था कि इंडियन जितना भी फ्रीडम फाइटर है मोस्टली तेखतलोक केनेके डील करिब लागे मोटामुटी एक आइडिया हो गई और कैसे कैसे उसको क्या करना पड़ेगा नहीं करना पड़ेगा लेकिन ये सिचुएशन में महात्मा गांधी आके थोड़ा कैलकुलेशन थोड़ा बिगड़ गया था बिकॉज इट बार फार्स्ट टाइम जेनेके ब्रिटिशे बार फार्स्ट टाइम एक्सपिरियंस ऐसे बारू एनेके एजन बारू एकदम क्षीण मीन के एजन मानुहे
কোনো নিজৰ কোনো বডি কোনো মানে মানে নৰ্মেল কোনো পাৱাৰফুল মানুহ নহয়, দেখাত পাৱাৰফুল নহয়, আৰু তেখেতে লাগাতাৰ কিবা সত্যাগ্ৰহ এনেকৈ এৰেঞ্জ কৰি আছে আৰু ছাকচেছফুল হৈ আছে। চ' বস্তুখিনি অলপ মানে অলপ কনচাৰ্নিং হ'ল আৰু। চ' এই যাতে মহাত্মা গান্ধী আৰু ফাৰ্দাৰ এইবিলাক সত্যাগ্ৰহ টাইপৰ বস্তু যাতে এৰেঞ্জ কৰিব নোৱাৰে, সেইটোৰ কাৰণে, এইটো বন্ধ কৰাৰ কাৰণে তেখেতসকলে এটা নতুন আইন এটা ইন্ট্ৰডিউচ কৰিলে। তেখেতসকলে নতুন এটা আইন ইন্ট্ৰডিউচ কৰিলে, ব্ৰিটিছ ইন্ট্ৰডিউচ কৰিলে, ব্ৰিটিছ introduced Rowlatt Act. ব্ৰিটিছ ৰাওলাট এক্ট কিয় ইন্ট্ৰডিউচ কৰিলে? যাতে মহাত্মা গান্ধী ফাৰ্দাৰ আৰু এনেকৈ সত্যাগ্ৰহ টাইপৰ বস্তু যাতে এৰেঞ্জ কৰিব নোৱাৰে। এইটো কোন ইয়াৰত ইন্ট্ৰডিউচ কৰা হৈছিল? 1919। अब ये 1919 वाला रावलाट एक्ट क्या था? ये रावलाट एक्ट क्या था? ये रावलाट एक्ट ऐसा एक एक्ट था जो ब्रिटिश सरकार को ये अथॉरिटी दे रहा था कि आप लोग सिर्फ डाउट के बेस पे आप अरेस्ट कर सकते हैं। आप लोग इंडियन, अगर कोई भी इंडियन के ऊपर आपको डाउट है कि ये इंडियन आगे चल के ब्रिटिश पावर के अगेंस्ट कॉन्स्पिरेसी कर सकता है, ब्रिटिश पावर को कोई हानि पहुंचा सकता है, तो सिर्फ आप डाउट के बेस पे इसको आप अरेस्ट कर सकते हैं और 2 साल तक जेल में रख सकते। इसको थोड़ा लिखिए, व्हाट वाज रावलाट एक्ट? रावलाट एक्ट বাৰু এনে এটা এক্ট আছিল যি এক্টৰ জৰিয়তে ব্ৰিটিছ যদি বিচাৰে তেতিয়া যিকোনো ইণ্ডিয়ানক অন দ্য বেচিছ অফ জাষ্ট ডাউট, খালি তেখেতৰ পৰা এটা ডাউট হৈ আছে বাৰু, এই ডাউটৰ ভিত্তিত তেখেতক কিন্তু এৰেষ্ট কৰাৰ এটা অথৰিটি আছিল আৰু এবছৰ, এদিন দুদিন নহয়, 2 বছৰলৈকে তেখেতক এৰেষ্ট কৰাৰ এটা অথৰিটি পাই গৈছিল। 2 years, 2 साल तक भी इसको अरेस्ट करके रख सकते थे। तो क्या होगा? कहीं पे भी सत्याग्रह जैसा खबर मिलेगा, जाएगा, बिना कुछ बोले 2-5 आदमी को उठा लेगा, अरेस्ट कर लेगा, झमेला खत्म। किसी का कुछ तो जवाबदारी का कोई बात ही नहीं है, कोई वारंट का बात नहीं है, कुछ डाउट हो रहा था इसलिए उठा लिए, ये तो माहौल और खराब हो जाएगा। सो रावलाट एक्ट বাৰু বহুত এটা তানাশা এটা एक्ट আছিল। क्लियर হল? আৰু এই रावलाट एक्टर জৰিয়তে लिख लिए, थोड़ा लिख लीजिए, आराम से लिखिए उसको, समझे? এতিয়া এই रावलाट एक्टर জৰিয়তে फ्रॉम पंजाब, পাঞ্জাবৰ পৰা 3জন প্ৰমিনেন্ট ইয়াং ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰক এৰেষ্ট কৰা হৈছিল। জাষ্ট বেসড অন ডাউট, কোনো এভিডেন্স নাছিল, জাষ্ট এলিগেশ্যন আছিল, কোনো এভিডেন্স নাছিল যে তেখেতক কিবা এভিডেন্স, একো এভিডেন্স পোৱা নাছিল, জাষ্ট বেসড অন ডাউট। আৰু এই ৰাওলাট এক্টৰ হেল্প লৈ আৰু 3জন প্ৰমিনেন্ট লিডাৰক এৰেষ্ট কৰা হৈছিল। কি নাম আছিল? ডক্টৰ সত্যপাল, সাইফুদ্দিন আৰু কিচলিউ খান। এই 3জনক এৰেষ্ট কৰা হ'ল ৰাওলাট এক্টৰ ফায়দা লৈ। ৰাওলাট এক্টৰ আননেচেসাৰি এটা ফায়দা উঠাই পিনে তেখেতক এৰেষ্ট কৰা হ'ল। কথা ক্লিয়াৰ হ'ল? এতিয়া এই যে প্ৰমিনেন্ট 3জন ফেমাছ ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰক যে এৰেষ্ট কৰা হ'ল, ইয়াৰ প্ৰটেষ্ট কৰাৰ কাৰণে নন ভায়োলেন্ট প্ৰটেষ্ট, ইম্পৰ্টেণ্ট ৱৰ্ড, নন ভায়োলেন্ট প্ৰটেষ্ট, কোনো ভায়োলেন্ট প্ৰটেষ্ট নহয়, নন ভায়োলেন্ট এটা প্ৰটেষ্ট কৰাৰ কাৰণে। আৰু লগতে এই দিন আছিল বাৰু বৈশাখীৰ দিন। বৈশাখী মানে যি দিন হাर्वेस्ट করা হয়, ये जो हम लोग जो खेत में चावल बोलिए या जो भी चीज लगाते हैं, जिस दिन इसको काटा जाता है उसको बोलते हैं हार्वेस्ट करने वाला दिन, उसको बोलते हैं नॉर्थ इंडिया में उसको एज ए बैशाखी डे उसको सेलिब्रेट किया जाता है। तो ये बैशाखी का दिन था आपका बैशाखी। ऑन द ईव ऑफ বৈশাখী। এক্সাক্ট ডেট যদি আপনার লাগে, এক্সাক্ট ডেট আপনার আসিল, वेरी गुड, 13 अप्रैल 1919। ये वो मनहूस दिन था जिस दिन अमृतसर में, कहां पे? एट अमृतसर एट जालियनवाला बाग,
जलियांवाला बाग एक जगह था जिसमें चारों ओर वाल से उसको घेरा किया गया था। उस जगह बच्चे, औरत, बूढ़ा आदमी निहत्थे, किसी के पास ना कोई आर्म्स था ना कोई एम्यूनिशन था। वो लोग बैसाखी का दिन था, सब लोग सेलिब्रेशन के मूड में थे। और साथ ही साथ क्योंकि ये 3 प्रोमिनेंट इंडियन फ्रीडम फाइटर को अरेस्ट किया गया था, उसके प्रति, उसके अगेंस्ट में एक नॉन वायलेंट तरीके से एक प्रोटेस्ट दिखाने के लिए वो लोग एक जगह जमा हुए थे। दिन था 13 अप्रैल 1919। इस जगह पे क्या हुआ, एक गुंडा आया जिसका नाम था जनरल माइकल ओ डायर। दिन था, ये जगह था अमृतसर, और अमृतसर में वो पर्टिकुलर जगह का नाम था जालियनवाला बाग। उस जगह पे एक गुंडा आया, मतलब यूनिफॉर्म पहना हुआ गुंडा, जिसका नाम था जनरल ओ डायर। जनरल ओ डायर এই মানুহজনে বাৰু আগৰ পৰা তেখেতক খবৰ পাইছিল। তেখেতসকলে আহাৰ লগে লগে কি কৰা হ'ল, गेट কেইটা লগাই দিলে। गेट लगाए, अंधाधुन फायरिंग किए। बच्चा, बूढ़ा, औरत बिना कुछ देखे अंधाधुन फायरिंग किए। ठीक है, अंधाधुन फायरिंग किए। ऑफिशियल डेटा, और इस इंसिडेंट को बोला जाता है, इंसिडेंट कहा है जालियन वाला बाग मैसाकर। এটো কোয়া হয় জালিয়ানওয়ালা বাগ ম্যাসাকার। কোনে কৰাইছিল, জেনারেল ও ডায়ার। কোন তারিখত হৈছিল, 13 এপ্রিল 1919 এট অমৃতসর। অফিসিয়াল ডেটায় কি কয়, অফিসিয়াল ডেটায় কয় যে এবারে 379 পিপল ওয়ার কিল্ড। 379 পিপল ওয়ার কিল্ড বুলি কয়। কি কোয়া হয়, আপনি যদি গুগল বা কিবা সার্চ করে তাতে আপনি পাবো 379 পিপল ওয়ার কিল্ড। বাট एक्चुअली যদি কোয়া যায়, এজ পার স্পেকট্রাম বা ভাল ভাল অথেন্টিক কিতাপ যদি আপনি ফলো করে হিস্ট্রিৰ কাৰণে, তাতে আপনি এক্সাক্ট ডেটা মই যেটো পালো এটো হল বাৰু 1581। एग्जैक्ट डेटा बोलता है 1581 पीपल वेर किल्ड। कितना आदमी मारा गया था, 1500 से ज्यादा आदमी मारा गया था। इनफैक्ट आज के दिन में, क्योंकि आज एआई आ चुका है, तो आप गूगल में आज के दिन में अगर सर्च करेंगे तो अलग अलग वेबसाइट से लेके जो आपको बेस्ट डेटा आपको देता है, वो डेटा ये बोलता है कि ऑफिशियली द नंबर वाज नो डाउट 379, बट अनऑफिशियली इट वाज अराउंड 2000। इट वाज अराउंड 2000 মানে মোটামুটি সাগে 1581 হচ্ছে ডাঙর একটা নম্বর আছিল। सो 2000, लगभग 2000 निहत्थे इनोसेंट बूढ़े, बच्चे, औरत को गोली मार के मारा गया था। ठीक है, दिस वाज द जनरल, মানে এইটো বাৰু জেনারেল ও ডায়ার আছিল। আৰু এটা নতুন একটা সিনেমা ওলাইছিল বাৰু, চাব পাৰে বাৰু, ভাল সিনেমাটা মই চালো, বঢ়িয়া সিনেমা, केसरी 2। ठीक है, देखिएगा मूवी, अच्छा मूवी है ये, और बेस्ड ऑन दिस इंसिडेंट ओनली, देखिएगा अच्छा मूवी है ये। ठीक है, सो फाइनली আপনারা গম পায় উধম সিং এজন আছিল, তেখেতে इंग्लैंडत गई, तेखतक भरी कोर्ट में उसको गोली मार के मारा था जनरल और डायर को। उधम सिंह कौन था? उधम सिंह एक बच्चा था, जिस दिन ये घटना हुआ था उसमें 2-4 लकी जो बच गए थे, उसमें एक था उधम सिंह, बच्चा एक था जो बड़े होके उधम सिंह बना, ट्रेनिंग लिए, विदेश गया और उसके जगह में जाके उसको गोली मार के आया। ठीक है, जो भी हो। सो दिस वाज जनरल জালিয়ানওয়ালা বাগ ম্যাসাকার। अभी রাওলাট অ্যাক্ট আছিল, বস্তুখিনি অলপ বুঝার ট্রাই করক, মানে চেইনটো বুঝার ট্রাই করক। রাওলাট অ্যাক্ট ইন্ট্রোডিউস করা হল এই গোটেইখিনি ইনভলভমেন্ট, রিভোল্ট, প্রোটেস্ট বন্ধ করার কারণে। রাওলাট অ্যাক্টর প্রোটেস্টর কারণে জালিয়ানওয়ালা বাগত একটা কনফারেন্স টাইপ, একটা মিটিং টাইপ হল। জালিয়ানওয়ালা বাগত আকৌ এনেকে ফায়ারিং করা হল, ইনোসেন্ট মানুষ মারা হল। এইটোর এগেইনস্টত নন কোঅপারেশন মুভমেন্ট স্টার্ট করা হল। জালিয়ানওয়ালা বাগর যে ইনসিডেন্ট আছিল, এইটোর এগেইনস্টত স্টার্ট করা হল নন কোঅপারেশন মুভমেন্ট। নন কোঅপারেশন মুভমেন্ট। নন কোঅপারেশন মুভমেন্ট স্টার্ট করা হল। ঠিক আছে, গান্ধীয়ে স্টার্ট করিলে, বাই গান্ধী, বাই এম কে গান্ধী,
ক'ত ষ্টাৰ্ট হৈছিল এইটো at Calcutta in 1920 নন কপাৰেশ্যন মুভমেণ্টৰ এগেইনষ্টত কেলকাতাত ষ্টাৰ্ট কৰা হ'ল সৰি জালিয়ানৱালা বাগ মেছাকাৰ এগেইনষ্টত এইটো প্ৰটেষ্ট কৰাৰ বাবে ষ্টাৰ্ট কৰা নন কপাৰেশ্যন মুভমেণ্ট ক'ত ষ্টাৰ্ট কৰা হৈছিল কেলকাতা ইন দ্য ইয়াৰ 1920 কি কোৱা হৈছিল ইয়াতে কাক नॉन कोऑपरेशन मत कीजिए नॉन कोऑपरेशन मतलब कोऑपरेशन मत कीजिए किसके साथ ब्रिटिश के साथ किसको बोला गया इंडियंस को बोला गया कि आप इन लोग के साथ कोऑपरेशन मत कीजिए कैसे मत कीजिए बच्चे लोग को बोला गया है ब्रिटिश के स्कूल जाना बंद करवा दीजिए ठीक है बच्चा को बोला गया ब्रिटिश का स्कूल बंद कीजिए इंडियन যিসকল ब्रिटिश ऑफिसत काम करा स्टाफ আছিল তেখেতসকলক কোৱা হ'ল आप लोग ब्रिटिश का ऑफिस का काम करना छोड़ दीजिए আৰু मोस्ट इम्पॉर्टेंटली ब्रिटिशर बनवा जिबिलाक क्लोथ्स कापोर आसिल एबिलाक जाते इंडिया जाते बर्जन करे जाते एबिलाक जाते कम्प्लीटली जाते बॉयकॉट कर दिए मेनली 3 एजेंडा था बच्चा लोग ताकि स्कूल ना जाए जो ऑफिस का आदमी है वो ब्रिटिश का ऑफिस को ना ज्वाइन करे और तीसरा ब्रिटिशर बनवा কোনো কাপড় বা কোনো ক্লোথস যাতে ইন্ডিয়ান যাতে ইউজ নকৰে এই তিনিটা মেইন পইণ্ট আছিল নন কপাৰেশ্যনৰ মুভমেণ্টৰ এই হ'ল বাৰু ঘটনাটো কেতিয়া ষ্টাৰ্ট হ'ল 1920 বাট ইয়াৰ পৰা মোটামুটি 8 মাহ 9 মাহ এবছৰ আগত ইন্ডিয়াত আৰু এটা মুভমেণ্ট ষ্টাৰ্ট হৈছিল हाँ इसके कुछ दिन पहले का बात है कुछ महीना पहले 1919 অলৰেডি এটা মুভমেণ্ট ইণ্ডিয়া চলি আছে যিটো নাম হ'ল খিলাফত মুভমেণ্ট क्लियर मैं जेनेके स्टोरी हिसाब से কৈ लिखी थी हाँ आकाश जो लिख रहा है ऐसे लिखिए अदरवाइज सब भूल जाएंगे देखिएगा ये खिलाफत मूवमेंट क्या था ये खिलाफत मूवमेंट ये था उस टाइम टर्की बोल के जो देश था टर्की अभी भी है खलीफा एट टर्की बोल के जो जगह था या जगह है ताते खलीफा रूल আছিল ताते इस्लाমৰ এজন হেড এজন মুৰব্বী টাইপ আৰু তাক কোৱা হয় খলিফা তাতে বাৰু 4জন 5জন খলিফা আছে যিসকলে বাৰু টাৰ্কি বা টাৰ্কি ৰুল কৰা আছিল ব্ৰিটিছে কি কৰিলে এই খলিফা ইসলামিক খলিফাস যিসকল আছিল তেখেতক মাৰি পেলালে আৰু কিল কৰিলে আৰু এইটোৰ এগেইনষ্টত ইণ্ডিয়াত যিজন মুছলিম আছিল তেখেতসকলে এটা প্ৰোটেষ্ট কৰিলে নাম আছিল खिलाफत मूवमेंट बात समझे कि नहीं टर्की जो जगह था उसमें आपका खलीफा का रूल चलता था 4-5 एक ग्रुप ऑफ खलीफा हुआ करता था যিসকলে যাতে রুল করা আছিল ব্রিটিশে কি কইলে খলিফা কেটাক মারি পেলালে আর এইটোর এগেইনষ্টত আমার ইন্ডিয়াত ইসলাম মানুহ ফলো করা মানে মুসলিম মানুহে কি করিলে এটা प्रोटेस्ट करिले नाम আছিল खिलाफत मूवमेंट लेकिन चीज को थोड़ा समझिए ये खिलाफत मूवमेंट प्योरली मुस्लिम का एक लीड किया हुआ मूवमेंट था इसमें हिंदू का पार्टिसिपेशन नहीं था तो ये मूवमेंट बहुत ज्यादा स्ट्रांग नहीं था नॉन कोऑपरेशन मूवमेंट महात्मा गांधी स्टार्ट কৰিছিল যেতিয়া স্টার্ট কৰিছিল অলরেডি खिलाफत मूवमेंट স্টার্ট আছিল বাৰু সো এই কাৰণে না মানুহ অলপ ভাগাভাগি হৈ গৈছিল তাতে কেজন মানুহ এই কাৰণে বস্তুখিনি ইমান এফিশিয়েন্টলি স্টার্ট হোৱা নাছিল लास्टली কি কৰা হল महात्मा গান্ধীয়ে হ্যাঁ আৰু এটা কোশ্চেন আহে যে খিলাফত মুভমেন্ট ইন্ডিয়াত কোনে স্টার্ট কৰিছিল হ্যাঁ এই খিলাফত মুভমেন্ট ইন্ডিয়াত কোনে স্টার্ট কৰিছিল দুই ভাই মিলি স্টার্ট কৰিছিল এজন শওকত আলী আৰু মোহাম্মদ আলী শওকত আলী আৰু মোহাম্মদ আলী এই দুজনে মিলি আপোনাৰ খিলাফত মুভমেন্ট ইন্ডিয়া স্টার্ট কৰিছিল আৰু এনেকে লিখি দিয়ক বাৰু দিস ওয়াজ অনলি সাপোর্টেড বাই মুসলিমস क्लियर হল बात समझे এতিয়া লাহে লাহে কি হল ইফালে খিলাফত মুভমেন্ট স্টার্ট হল মোটামুটি কেইমাহ চলাৰ পিছত নন কোঅপাৰেশন মুভমেন্ট টু প্ৰোটেষ্ট এগেইনষ্ট জালিয়ানৱালা বাগ মেছাকাৰ নন কোঅপাৰেশন মুভমেন্ট স্টার্ট হল আৰু লাহে লাহে দেখা গল যে হিন্দু মুসলিমে দুজনে মিলি আমাৰ নন কোঅপাৰেশন মুভমেন্টে সাপোর্ট কৰিলে আৰু এটো লাহে লাহে স্ট্ৰং এটা ৰূপ এটা ধাৰণ কৰিলে ভাল এটা স্ট্ৰং এটা মুভমেন্ট এটা হৈ গল ক্লিয়ার ওকে আৰু এটা কথা ইন দ্য ইয়ার 1920 In the year 1920 আৰু এটা বহুত ইম্পৰ্টেন্ট বস্তু হৈছিল এটো হল
एटू होल फॉर्मेशन ऑफ AITUC ऑल इंडिया ट्रेड यूनियन कांग्रेस এটা ফরমেশন হল অল ইন্ডিয়া ট্রেড ইউনিয়ন কংগ্রেছ কোন ইয়াৰত হৈছিল 1920 অল ইন্ডিয়া ট্রেড ইউনিয়ন কংগ্রেছ স্টার্ট করা হল ফার্স্ট প্রেসিডেন্ট কোন আছিল AITUCৰ ফার্স্ট প্রেসিডেন্ট কোন আছিল फर्स्ट प्रेसिडेंट आसिल अपनार लाला लाजपत राय ऑल इंडिया ट्रेड यूनियन कांग्रेस और फर्स्ट प्रेसिडेंट आसिल लाला लाजपत राय इंडिया में पहला बैंक कौन सा बना था इंडिया फर्स्ट बैंक कौन तो आसिल कृष्ण पंजाब नेशनल बैंक फर्स्ट बैंक का बैंक अकाउंट किसका बना था वेरी गुड लाला लाजपत राय लाला लाजपत राय का पहला बैंक अकाउंट इंडिया में बना था ठीक है आइए इतना की होल जेतिया नन कॉर्पोरेशन मुभमेंट अलप बेसी पावरफुल हो गल जेतिया ब्रिटिशे गम पाले जे ना बस्तुखिनि जदि किबा कंट्रोल करा নহয় बेया एटा अवस्था हबो आरो এই কাৰণত 1921 ইন্ডিয়াত এটা নতুন কমিশন আহিল ইন্ডিয়াত এটা কি হল নতুন এটা কমিশন আহিল কি নাম हंटर कमीशन बोल के कमीशन इंडिया में सेटअप किया गया हंटर कमीशन वॉज सेटअप वॉज फॉर्म्ड ठीक है কোন ইয়ারত 1921 কি বনোৱা হল হান্টাৰ কমিশন বনোৱা হল কিয় বনোৱা হল why to inquire about जालियनवाला बाग मैसाकर इन्वेस्टिगेशन करने के लिए जालियनवाला बाग मैसाकर में क्या हुआ था हालांकि ये सबको पता है ब्रिटिश अपना का क्या ही गलती निकालेगा लेकिन एक फॉर्मेलिटी के तरफ कम से कम स्टेप लिया था कि हंटर कमिशन এটা কৰা হল যাতে ই কৰা হল ইয়াৰ লগে লগে আৰু এটা এই হান্টাৰ কমিশনে কি কৰিলে हंटर कमिशने जेतिया इनिशियल माने इन्वेस्टिगेशन जेतिया स्टार्ट होइसिल स्टार्ट हुआ केमा पिछते की कइले एटा स्टेप लइसिल की स्टेप लइसिल जनरल और डायर जो कल्प्रिट था उनको सस्पेंड किया सस्पेंडेड डायर जनरल और डायरक सस्पेंड करा हल और सेंड बैक टू इंग्लैंडक तेखतक पठाई दिल ठीक है हंटर कमिशन 1921 बनवा हल टू एनक्वायर अबाउट जालियनवाला बाग मैसाकर इन्वेस्टिगेशन करार कारण हंटर कमिशन बनवा हल और ये हंटर कमिशने की कइले माइकल जनरल और डायरक पठाई दिले घर वो लोग सोच रहे थे कि इससे मामला ठंडा हो जाएगा लेकिन वो नहीं हुआ महात्मा गांधी एंड हिट्स फेलो कंटिन्यूड विथ NCM नॉन कोऑपरेशन मूवमेंट इंडिया कंटिन्यू थाकिल जनरल और डायर को सस्पेंड हो गया उनको भेज दिया गया तो तेखतসকলে ब्रिटिश এটা এক্সপেক্টেশন কি রাখিছিল যে এতিয়া নন কোঅপারেশন মুভমেন্ট ইন্ডিয়াত বন্ধ হৈ যাব বাট বন্ধ নহল মহাত্মা গান্ধী এটো কন্টিনিউ রাখিল ক্লিয়ার है बात इन बिटवीन কি হল ইন্ডিয়াত এজন নতুন ভাইসরয় আহিল তেখেতৰ নাম আছিল লর্ড রিডিং তেখেতে ইন্ডিয়াত তেখেতৰ ৰাজত্ব কাল যদি আপুনি চায় তেখেতে আছিল ইন্ডিয়াত 1921 ৰ পৰা 26 লৈকে 1921 ৰ পৰা 1926 লৈকে তেখেতে বাৰু ইন্ডিয়াত আছিল আৰু তেখেতে এটা নতুন ইউনিভাৰ্সিটি ইন্ডিয়াত স্টাৰ্ট কৰিলে ভেৰি ফেমাস ইউনিভাৰ্সিটি তেখেতে ইন্ডিয়াত এটা নতুন ইউনিভাৰ্সিটি স্টাৰ্ট কৰিলে started বিশ্ব ভারতী ইউনিভার্সিটি তেখেতে বিশ্ব ভারতী ইউনিভার্সিটি স্টার্ট কৰিলে কোন ইয়াৰত এট কেলকাতা
in 1922 92 লর্ড রিডিংয়ে ইন্ডিয়া স্টার্ট করলে একটা নতুন ইউনিভার্সিটি, নাম আছিল বিশ্বভারতী ইউনিভার্সিটি, 1922 कलकत्ता। क्लियर? ये विश्व भारती यूनिवर्सिटी को जानते हैं कहाँ किस लिए फेमस है कुछ? वेरी गुड। फॉर्मरली नोन एज शांति निकेतन, अभी तो जानते होंगे। फॉर्मरली नोन एज शांति निकेतन, रविंद्रनाथ टैगोर का घर। फॉर्मरली नोन एज शांति निकेतन, ठीक है सर। और यही विश्वभारती यूनिवर्सिटी था। ये विश्वभारती यूनिवर्सिटी इंडियार फर्स्ट फीमेल प्राइम मिनिस्टर श्रीमती इंदिरा गांधी ইয়াতে এডুকেশন লৈছিল, ইয়াতে পড়াশোনা কৰিছিল। শ্রীমতী ইন্দিরা গান্ধী স্টাডিড হিয়ার। ক্লিয়ার? কোনে বনাইছিল? লর্ড রিডিং ইন দ্য ইয়ার 1922 কলকাতাত, যেটো বাৰু আগত শান্তিনিকেতন নামত ফেমাস আছিল, obviously for obvious reasons, because this was the house of this was the abode of Rabindranath Tagore। ইন্দিরা গান্ধী ইয়াতে পড়াশোনা কৰিছিল। ক্লিয়াৰ হ'ল? এইফালে এতিয়া আমাৰ নন কৰ্পোৰেশ্যন মুভমেণ্টত অলপ আহো আকৌ। নন কৰ্পোৰেশ্যন মুভমেণ্ট আমাৰ ইফালে চলি আছে, হয়নে নাই? नॉन कॉर्पोरेशन मूवमेंट इधर चल रहा है। अभी बीच में क्या हो गया, ये हो गया, लिख लिया। बीच में क्या हो गया, 19 फेब्रुआरी 1922 मंथ আছিল फेब्रुआरी, ইয়ার আছিল 1922। এই সময়ত এই ফেব্রুয়ারি মান্থ 1922 মাহৰ 1922 এটা ইউপিত এটা বহুত ফেমাস এটা প্লেস আছে, নাম হয় গোরখপুর। এট গোরখপুর কত আছে? উত্তর প্রদেশ। ক্লিয়ার? তাতে কি হয়, এটা নন ভায়োলেন্ট প্রটেস্ট চলি আছিল, মানে নন কৰ্পোৰেশ্যন মুভমেণ্টৰে এটা পাৰ্ট বুলি আপোনালোকে ক'ব পাৰে। তাতে লোকাল মানুহে নন ভায়োলেন্টলি, কোনো ভায়োলেন্স নকৰাকে নন ভায়োলেন্টলি प्रोटेस्ट কৰি আছিল, মানে নন কৰ্পোৰেশ্যন মুভমেণ্ট কৰি আছিল বাৰু। सो उधर क्या हुआ, उधर ये हुआ कि कुछ ब्रिटिश ऑफिशियल कुछ लाठीचार्ज किए, कुछ मारामारी का ऐसे ये दिए, और उसमें कुछ इंडियन जो लोग रिवोल्ट कर रहे थे, फ्रीडम फाइटर, तेखেতসকলে ইনজিওर्ड হৈ গ'ল। এইটো দেখা লগে লগে বাকি মানুহ, বাকি যে কমপ্লিট যে মব আছিল, ভিড় আছিল, तेखেতসকলে खंग करिले और इतना ज़्यादा गुस्सा हो गए वो लोग गुस्सा होके उधर का एक पूरा पुलिस थाना को आग में पूरा एकदम जला दिए। ठीक है, एग्जैक्टली इसी को बोलते हैं चौरी चौरा इंसिडेंट। बाद में वो लोग जो साइलेंट, एक टाइम में साइलेंटली वो लोग रिवोल्ट कर रहे थे, एकदम साइलेंटली रिवोल्ट चलि आसिल बारू। फाइनली तेखেতসকলে যেতিয়া पूरा माथा तेखেতসকলে बेया কৰি দিলে আৰু একেবাৰে माथा बेया কৰাৰ কাৰণে তেখেতসকলে কি কৰিলে, पुट अ कमप्लीट जेल इन फायर, कमप्लीट এটা জেল পুরো জুই লগাই দিলে আৰু পুরো জুই লগাই দিলে। এই ইনসিডেন্টক ফেমাসলি আমি চৌরি চৌরা ইনসিডেন্ট বুলি কওঁ, चौरी चौरा इंसिडेंट। बात समझे कि नहीं? अभी इसमें कौन किनका जीत हुआ? ये चौरी चौरा इंसिडेंट जो होल, ये कार याते विक्ट्री होल। क्या हो रहा था, যেতিয়া नॉन कॉर्पोरेशन मुवमेंट स्टार्ट होल, তেতিয়া মহাত্মা গান্ধীয়ে এটা কথাই ষ্টাৰ্টিঙৰ পৰা কৈছিল, ষ্টাৰ্টিঙত নহয় বাৰু, যেতিয়া মহাত্মা নন কৰ্পোৰেশ্যন মুভমেণ্টটো লাহে লাহে খিলাফত মুভমেণ্টটো এইফালে বন্ধ হ'ল, নন কৰ্পোৰেশ্যন মুভমেণ্টত হিন্দু মুছলিম একেলগে আহি কাম কৰা ষ্টাৰ্ট কৰিলে, বস্তুখিনি অলপ ষ্ট্ৰং হৈ গ'ল। ষ্ট্ৰং হোৱাৰ লগে লগে হাণ্টাৰ কমিশ্যন আহি গ'ল। হাণ্টাৰ কমিশ্যনে এই আমাৰ জেনেৰেলৰ ডায়াৰক পঠাই দিলে, ছাছপেণ্ড কৰি পঠাই দিলে। তে চিটুৱেশ্যনটো ইণ্ডিয়াৰ ফেভাৰত আহি আছিল। তো महात्मा गांधी एक स्ट्रिक्टली बोला था कि कुछ भी हो जाए हम लोग हथियार नहीं उठाएंगे, আমি নন वायलेंटे থাকিম और तेतिया আমি रिजल्ट সোনকালে পাম। बट ये चौरी चौरा इंसिडेंट होने के बाद गांधी वाज वेरी मच डिसअपॉइंटेड। गांधी অলপ নহয় বহুত বেছি বেয়া পালে যে মোৰ কথাখিনি তেখেতসকলে সন্মান নিদিলে আৰু। সেই কাৰণে
चौरी चौरा इन्सिडेंटर पिছত गांधीये की करिले कल्ड ऑफ गांधी कल्ड ऑफ आफ्टर चौरी चौरा इंसिडेंट गांधी कल्ड ऑफ नॉन कोऑपरेशन मुवमेंट এই যে নন কোঅপাৰেশ্যন মুভমেন্ট চলি আছিল এই নন কোঅপাৰেশ্যন মুভমেন্ট গান্ধী নিজৰ ফালৰ পৰা বন্ধ কৰি দিলে যে আৰু নকৰো আৰু হৈ মোৰ কথা শুনা নাই এনেকে এটা ईडी नॉन कोऑपरेशन मूवमेंट बंद कर दिले ठीक है तो इसमें एक्चुअली गांधी का जीत नहीं हुआ इंडियन का जीत नहीं हुआ कहीं ना कहीं शायद अगर उसमें स्टिक करते तो मैं शायद ही बोल रहा हूँ पता नहीं एग्जैक्टली क्या होता या क्या नहीं होता बट दिस वाज नॉट एक्चुअली प्लान्ड इन लोग को उसकाया गया था बहुत ज्यादा इन लोग को मारपीट कर तब जाके ये लोग ऐसा काम किया अदरवाइज ये लोग नहीं करते जो भी हो दिस वाज द फेमस चौरी चौरा इंसिडेंट আজি बारो क्लास इमान खिनि আজি बेसि दीघलिया क्लास नकरो नेक्स्ट क्लास আমি বাকিখিনি আকৌ স্টার্ট কৰিম আৰু थैंक यू सो मच